বন্ধুসকল আপুনি এতিয়া প্ৰিপেইড মিটাৰ যিহেতু বৰ্তমান সময়ত প্ৰিপেইড মিটাৰ আহিলে প্ৰিপেইড মিটাৰৰ ৰিচাৰ্জ এতিয়া কেনেকৈ কৰিব বহু লোক বিমূৰত পৰিছে বিশেষকৈ আমাৰ এইটো অঞ্চলৰ কথা কৈছোঁ বৰ্তমান সময়ত প্ৰিপেইড মিটাৰ আহিলে কিন্তু তেওঁলোকে এতিয়া ৰিচাৰ্জ কেনেকৈ কৰিব আৰু আগত কাৰেণ্টৰ বিল দিয়া মেলা আছিলে এতিয়া কিন্তু সম্পূৰ্ণ চেঞ্জ হৈছে এতিয়া এইটো আপোনালোকে এটা ডাউনলোড দিব লাগিব মাই বিজুলী এপ বুলি এই এপটোত আপোনালোকে ক্লিক কৰিব লাগিব মাই বিজুলী আৰু তাত আপোনালোকৰ যিটো নাম্বাৰ আছে কনজিউমাৰ নাম্বাৰটো ভৰাব লাগিব কনজিউমাৰ নাম্বাৰ ভৰোৱাৰ পিছতে ইয়াত আপোনাৰ গোটেই ডাটাবোৰ আহিব ইয়াত এটা ভাল এটা তেওঁলোকে ইয়াত কি হৈছে চাওক আপুনি কোনটো দিনত কিমান পাৱাৰ কিমান ইউনিট আপোনাৰ কাৰেণ্ট খৰচ হৈছে 10 তাৰিখে আমাৰ খৰচ হৈছিলে 18.9 ইউনিট খৰচ হৈছে আৰু 11 তাৰিখে 3.8 ইয়াত ওলাই থাকে কিমান আপোনাৰ খৰচ হৈছে কিমান আপোনাৰ কাৰেণ্টৰ বিল কাট হৈছে ইয়াত কনজিউমাৰ আইডি আছে আৰু ইয়াত আপুনি ৰিচাৰ্জ কৰিব পাৰিব এইটো বেলেন্স আপোনাৰ কেই টকা বেলেন্স আছে কিমান বেলেন্স